ছাত্ৰ ছাত্ৰীসকল আমি হিন্দীৰ উচিছে না কেহনা পাঠটো পঢ়ি আছিলোঁ। যিহেতু পাঠটো যথেষ্ট দীঘল হয় গতিকে আমি পাঠটো আধালৈকে পঢ়িছিলোঁ আৰু তোমালোকক মই এই পাঠটো যিমানখিনিলৈকে মই পঢ়িছিলোঁ তোমালোকক পঢ়িবলৈ কৈছিলোঁ, কঠিন শব্দ লিখিবলৈ কৈছিলোঁ। তোমালোকৰ মাজৰ কেইজনমানে পাঠটো পঢ়ি শুনালা, কঠিন শব্দও লিখি দেখুৱালা। বহুকেইজন আছে যিসকলে পাঠটো পঢ়িছেনে নাই বা কঠিন শব্দ লিখিছেনে নাই মই একো গম নাপাওঁ। তেওঁলোকক মই কৈছোঁ তেওঁলোকেও মোক লিখি আৰু পঢ়ি দেখুৱাই যেন। আজি আমি পাঠটোৰ শেষ ভাগখিনি পঢ়িম, গতিকে তোমালোকে পাঠটো ওলোৱা আৰু ৩৫ নং পৃষ্ঠাটো চোৱা। আমি পঢ়িলোঁ যে লাজৱন্তী আৰু বলবীৰ দুয়োজনৰ মাজতে কথা বতৰা চলি আছিলে। বলবীৰ লাজৱন্তীৰ পুত্ৰ হয়। বলবীৰ সেই সময়ত আমাৰ ভাৰতত চীনে আক্ৰমণ কৰিছিলে, গতিকে তেওঁ ফৌজত ভৰ্তি হৈ পেলাই দেশ সেৱা কৰিব বিচাৰিছিলে। লাজৱন্তীৰ নিজৰ পুত্ৰক দেশ সেৱা কৰিবলৈ ফৌজত ভৰ্তি হ'বলৈ দিবলৈ মন নাছিলে, কিয়নো তেওঁৰ ডাঙৰ পুত্ৰ আগতেই ফৌজত ভৰ্তি হৈ দেশ সেৱা কৰি আছিলে আৰু তেওঁৰ স্বামীও দেশ সেৱা কৰিয়েই শ্বহীদ হৈছিলে। গতিকে তেওঁ বিচাৰিছিলে যে তেওঁ সৰু পুত্ৰ ঘৰতে থাকক। এতিয়া আমি বাকীখিনি চাওঁ। ৩৫ নং পৃষ্ঠাৰ চোৱা সকলোৱে। लाजवंती, दीवानों की सी बातें नहीं करते। तू बैठकर अखबार पढ़ मेरे बेटे, मैं अभी कुएं से पानी खींचकर लाती हूँ। घड़ा उठाकर आंगन से बाहर निकल जाती है। बलवीर अखबार लेकर बैठ जाता है। रुक्मिणी कोठे की ओर से आती हुई, लाजो, अरे लाजवंती। बलवीर, क्यों ताई, माँ तो पानी भरने गई है, पर तुम्हारी यह सांस क्यों फूल रही है। रुक्मिणी, बल्ली, बड़ा अनर्थ हो गया, ईश्वर ने बड़ा जुल्म किया है। बलवीर, अभी कुछ पता भी तो चले, ताई तुम कांप क्यों रही हो। रुक्मिणी, तेरा ताऊ शहर से खबर लाया है, हमारा शम्मी लड़ाई में शहीद हो गया है। बलवीर, नहीं, ताऊ को किसने कहा। बलवीर के जैसे सोते सुख आते हैं। रुक्मिणी, राह में छावनी है, छावनी में तेरे ताऊ को कौन नहीं जानता। फूट पड़ती है। बलवीर रो रहा है, मुझे मालूम था, आज सुबह से मुझे लगता था आज कुछ होकर रहेगा। रुक्मिणी, लाजो से बड़ा अनर्थ हुआ है। पहले घर वाले को एक लड़ाई ने खाया, अब बड़ा बेटा एक और ने ले लिया। बलवीर, माँ बापू की चोट सह गई, शम्मी की चोट नहीं सह सकेगी, मेरी तो जैसे बाँह टूट गई। रुक्मिणी, लाजो बेचारी उसकी शादी की तैयारियां कर रही है। बलवीर, पिछली बार जब वह छुट्टी काटकर जाने लगा तब बार बार मुझे कहता रहा, बल्ली, माँ का दिल कभी न दुखाना, यह माँ हमारे बापू की अमानत है, इसका दिल कभी न दुखाना। रुक्मिणी, तू बहू अपने बाप पर था, वैसा ही खुला माथा, वैसी ही बड़ी बड़ी आंखें, तेरे ताऊ का लाडला, वह तो उसे अपना बेटा बनाए हुए था, अब घर आकर पत्थर का पत्थर सा पड़ा है, ना हिलता है ना बोलता है। ছাত্ৰ ছাত্ৰীসকল, আমি আগতে পঢ়িছোঁ যে বলবীৰ আৰু লাজৱন্তীৰ মাজত কথা বতৰা চলি আছে। বলবীৰ ফৌজত ভৰ্তি হ'ব বিচাৰিছে, লাজৱন্তীয়ে ফৌজত তেওঁক ভৰ্তি হ'ব নিদিয়ে, কিন্তু তেওঁ নিজৰ কংগনজোৰ দেশ প্ৰধানমন্ত্ৰীৰ ফাণ্ডত দান দিবলৈ বলবীৰক দিছে আৰু বলবীৰে মাকক তাৰ কাৰণে ধন্যবাদ কৰিছে। আৰু লাজৱন্তীয়ে বলবীৰক কয় যে তই বাতৰি কাগজ পঢ়, মই পানী ভৰাই আহোঁ। এই বুলি কৈ লাজৱন্তী পানী ভৰাবলৈ ওলাই যায়। তেনেকুৱাতে তেওঁলোকৰ ঘৰলৈ বলবীৰৰ বৰমাওক ৰুক্মিণী আহে। ৰুক্মিণীয়ে লাজৱন্তী বুলি মাতে, কিন্তু বলবীৰে কয়, বৰমা, মা পানী ভৰাবলৈ গৈছে, তুমি মোক কোৱাচোন কি হ'ল। ৰুক্মিণীয়ে কয়, তোমালোকৰ বৰদেউতা চহৰলৈ গৈছিলে, তাৰপৰা বৰ বেয়া খবৰ এটা আনিছে। বলবীৰে কয়, কি হ'ল বৰমা, কোৱাচোন, তুমি দেখোন কঁপি আছা। ৰুক্মিণীয়ে কয় যে তোমালোকৰ বৰদেউতা যেতিয়া চহৰলৈ গৈছিলে, ঘূৰি আহোঁতে ফৌজৰ কেম্পত সোমাইছিলে, সেই কেম্পতে খবৰ পালে যে তোমালোকৰ দাদা স্বামী আৰু নাই, যুদ্ধত তেওঁ শ্বহীদ হৈছে। বলবীৰে কথাটো শুনি বৰ দুখ কৰে, তেওঁ কান্দিবলৈ ধৰে আৰু বৰমাকক কয়, আজি ৰাতিপুৱাৰ পৰাই মোক কিবা এটা মোৰ মনটো বেয়া লাগি আছিলে, কিবা ডাঙৰ
কিবা এটা হ'ব নিচিনা মোৰ লাগি আছিলে, কিন্তু ইমান ডাঙৰ খবৰ আহিব বুলি মই ভবা নাছিলোঁ। বলবীৰে বৰমাকক কয় যে বৰমা তুমি এই কথাটো মাক একেবাৰে নক'বা। মায়ে দেউতা যোৱা দুখ সহ্য কৰি ল'লে, কিন্তু স্বামী যোৱা দুখটো সহ্য কৰিব নোৱাৰিব। ৰুক্মিণীয়ে বলবীৰক বুজায় যে বেচেৰী লাজুজনী স্বামীৰ বিয়াৰ কথা চিন্তা কৰি আছিলে, কিন্তু এয়া কি কৰিলে ভগৱানে। বলবীৰে নিজৰ ককায়েকৰ কথা মনত পেলাই পেলাই কয়, যোৱাবাৰ যেতিয়া তেওঁ ছুটীত আহিছিলে মোক বাৰে বাৰে কৈ গৈছিলে, বল্লী তুমি মাক কেতিয়াও দুখ নিদিবা, মা দেউতাৰ সম্পত্তি হয়, তেওঁ কেতিয়াও দুখ নিদিবা। ৰুক্মিণীয়েও তেওঁৰ স্বামীৰ কথা কৈ কৈ বহুত দুখ কৰে যে একেবাৰে দেউতাকৰ নিচিনা আছিলে, তোমালোকৰ বৰদেউতাটো তেওঁৰ কথা কৈ কৈয়ে একেবাৰে পাথৰ হৈ বহি গৈছে। আহা আমি সকলোৱে এতিয়া 36 নং পৃষ্ঠাটো পঢ়োঁ। बलवीर ताई हौसला कर, माँ आ रही है। रुक्मिणी यह तो कुएं तक नहीं पहुँची है, घड़ा तो उसका खाली है। बलवीर ताई उससे न कहना, मेरी माँ यह चोट न सह सकेगी। रुक्मिणी हाँ बेटा तू ठीक कहता है, वह तो खड़ी खड़ी औंधी जा गिरेगी। बलवीर ताई उससे बिल्कुल जिक्र न करना। लाजवंती आ रही है। रुक्मिणी और बलवीर उसकी ओर देखते रह जाते हैं। लाजवंती लो बेटा मैं तेरे मन की मुराद भी पूरी कर आई हूँ। कुएं पर जाने की जगह मैं नंबरदार के यहाँ तेरा नाम लिखवा आई हूँ। रुक्मिणी यह कैसे हो सकता है। लाजवंती मैंने कहा चाहो तो अभी उसे ले जाओ, मेरा बेटा तुम्हारे हवाले है और अब वे तुम्हारा इंतज़ार कर रहे हैं। रुक्मिणी लाजो तुम पगली हो गई हो क्या, तुम अपने दोनों बेटे लाम पर भेज दोगी। बलवीर माँ मैं तुम्हें अकेली छोड़कर नहीं जाऊंगा। रुक्मिणी पीछे तुम्हारा कौन ख्याल करेगा लाजो। लाजवंती वह जिसने मेरा तब ख्याल किया था जब इसका बापू मुझे छोड़कर चल दिया था। बलवीर माँ मैं तुम्हें छोड़कर नहीं जाऊंगा, मैंने अपना इरादा बदल दिया है। लाजवंती बेटा यह मैं क्या सुन रही हूँ, तुम भी चीनियों की तरह हो गए हो, बाहर से और अंदर से और। रुक्मिणी लाजो तुम दीवानी हो गई हो, एक बेटा तुम पहले ही लाम पर भेज बैठी हो। लाजवंती एक बेटे से यह जंग नहीं जीती जाएगी। रुक्मिणी लाजो तुम पागल हो गई हो, तुम किस तरह की बातें कर रही हो, सोचो तो सही, एक बेटा तुम्हारा पहले ही लाम पर गया हुआ है, उसकी तो कोई खबर आने दो। लाजवंती माँ को सब पता होता है, मेरे देश पर आज संकट बना हुआ है, मैं किस मुंह से कहा करूँगी हिंदुस्तान जिंदाबाद। आकाश से हवाई जहाज़ों की एक टुकड़ी गुजरती है, उसे देखकर बलवीर लाजवंती और रुक्मिणी तीनों मिलकर नारा लगाते हैं, जय हिंद। लाजवंती मेरे देश के सूरमा जा रहे हैं, इनमें माताओं के बेटे हैं जिनको उन्होंने हाथ जोड़ जोड़ कर भगवान से मांगा था, इनमें बहनों के भाई हैं जिनकी उंगलियां सेहरा पिरोने के लिए बेताब है, इनमें सुहाग भी है अनबटी मोहब्बत के। बलवीर मेरे देश के बहादुर सिपाही जा रहे हैं। বলবীৰে বৰমাকক বুজাই কয়, বৰমা মা আহি আছে, তুমি ধৈৰ্য ধৰা দেই, মাক এইবোৰ কথা নক'বা। ৰুক্মিণীয়েও কয় যে হয় তোমাৰ মায়ে এইবোৰ কথা শুনিলেতো বাটিত বাগৰি খাই পৰিয়ে যাব, গতিকে এইবোৰ কথা মাৰ ওচৰত নোলোৱাই ভাল। তেনেকুৱাতে লাজৱন্তী আহে আৰু বলবীৰক কয়, বেটা মই তোমাৰ মনৰ ইচ্ছা পূৰণ কৰি থৈ আহিছোঁ, আজি মই নম্বৰদাৰৰ ওচৰত তোমাৰ নামটো লিখাই থৈ আহিছোঁ। ৰুক্মিণীয়ে কয় এয়া কি কৈছা লাজৱন্তী, তুমি এইবোৰ কি কৈছা, তোমাৰ এটা ল'ৰা যুদ্ধত আছেই, তুমি সৰু ল'ৰাটোকো পঠিয়াব বিচাৰিছানে। লাজৱন্তীয়ে কয় অঁ মই মোৰ সৰু ল'ৰাটোকো এই যুদ্ধলৈ পঠিয়াব বিচাৰিছোঁ, কিয়নো মোৰ এটা ল'ৰাই দেশৰ কাৰণে যুদ্ধ কৰিলে নহ'ব, দুইটা ল'ৰা লাগিব, এই যুদ্ধখন জিকিবৰ কাৰণে মোৰ দুইটা ল'ৰাক মই সৈনিক হৈ আমাৰ দেশৰ হৈ যুদ্ধ কৰিবলৈ পঠিয়াম। বলবীৰেও কয় যে মা মই তোমাক এৰি থৈ নাযাওঁ, মই এতিয়া মোৰ নিৰ্ণয়টো সলাইছোঁ, মই তোমাৰ লগতে থাকিম। কিন্তু লাজৱন্তীয়ে নামানে। লাজৱন্তীয়ে কয় নহয় বেটা তুমিও যোৱা, তোমাৰ কাৰণে মই নম্বৰদাৰৰ তাত নাম লিখাই থৈ আহিছোঁ।
ৰুক্মিণীয়ে লাজৱন্তীক আকৌ বুজায় যে তুমি এইবোৰ কি কৰিছা, তোমাৰ এটা ল'ৰা আহি পোৱাই নাই, তুমি তথাপিও নিজৰ এইটো সৰু ল'ৰাটোক পঠিয়াব বিচাৰিছা। লাজৱন্তীয়ে কয়, অঁ, আজি আমাৰ দেশত সংকট আহিছে আৰু এই সংকটৰ সময়ত মই মোৰ সৰু ল'ৰাকো যুদ্ধলৈ পঠিয়াব বিচাৰিছোঁ। তেনেকুৱাতে আকাশত উৰাজাহাজ এখন যায়, সকলোৱে উৰাজাহাজখনৰ পিনে চাই হিন্দুস্তান জিন্দাবাদ বুলি কয়। আৰু তেনেকুৱাতে লাজৱন্তীয়ে কয় যে সেইখন চোৱা, সেইখন জাহাজত আমাৰ দেশৰ বীৰ সৈনিকবিলাক গৈ আছে, য'ত কাৰোবাৰ পিতেক আছে, কাৰোবাৰ ভনীয়েকৰ ককায়েক ভায়েকহঁত আছে আৰু কাৰোবাৰ হাজবেণ্ড আছে। গতিকে সেয়া চোৱা, আমাৰ দেশৰ বীৰ চিপাহী যুদ্ধলৈ গৈ আছে। নেক্সট পৃষ্ঠাটো চোৱা সকলোৱে। लाजवंती, अब तुम चले जाओ, मेरे लाल नंबरदार तुम्हारा इंतज़ार करता होगा। बलवीर, जाता हूँ माँ, चला जाता है। लाजवंती, मैं तुम्हारे कपड़े संभालती हूँ, अगर तुम्हें आज ही छावनी जाना हुआ तो खाना खाकर जाना, मैंने तुम्हारे लिए सरसों का साग बनाया है। रुक्मिणी, लाजो, यह तुमने क्या किया? आंखों में आंसू भरकर, लाजो, तुम्हें पता है शम्मी, लाजवंती एक नशे में शहीद हो गया है। माँ से कौन सी बात छुपी रहती है, वह अपने देश की आन के लिए जान पर खेल गया। यह देखो तार वाला मुझे रास्ते में मिला था जब मैं पानी भरने जा रही थी। जेब में से मसला हुआ तार का कागज़ निकाल कर दिखाती है। रुक्मिणी, तुम्हारा एक बेटा मारा गया तो भी तुम दूसरे को लाम पर भेज रही हो। लाजवंती, ताकि जो काम बड़े से अधूरा रहा, छोटा उसे पूरा कर सके। गला रूंध जाता है। लाजवंती, देखो बल्ली अभी घर लौटेगा, उससे ना कहना मेरा बेटा यह चोट नहीं सह सकेगा। रुक्मिणी लाजवंती को छाती से लगा लेती है। श्री करतार सिंह दिग्गल। ইয়াতে লাজৱন্তীয়ে কৈছে যে তুমি যোৱা, মই তোমাৰ নামটো লিখাই আহিছোঁ। বলবীৰক বুজাই পেলাই কৈ আছে। বলবীৰেও কয়, হয় মা, ময়ো যাওঁ। লাজৱন্তীয়ে কয়, তুমি সোনকালে যোৱা, মই তোমাৰ কাপোৰ কানিবোৰ ঠিক কৰি আছোঁ, আৰু আজিয়ে যদি তুমি ফৌজৰ চাৱনীলৈ যোৱা হয় তেনেহ'লে তুমি ঘৰত ভাত খাই যাবা, মই তোমাৰ কাৰণে সৰিয়হৰ শাক বনাইছোঁ। ৰুক্মিণীয়ে লাজৱন্তীক কয়, লাজৱন্তী, তুমি এয়া কি কৰিলা? তুমি জানানে তোমাৰ ডাঙৰ ল'ৰা শম্মী? কৈছে, অঁ, শম্মী শ্বহীদ হ'ল। মই পানী ভৰাবলৈ যাওঁতে ৰাস্তাতে মোক টেলিগ্ৰামখন পালোঁ মই। গতিকে মই জানো মোৰ এটা ল'ৰা যুদ্ধত শ্বহীদ হ'ল। তথাপিও তুমি নিজৰ সৰু ল'ৰাটোক পঠিয়াইছা। অঁ, দেশ সেৱাৰ কাৰণে মই মোৰ সৰু ল'ৰাটোকো মই পঠিয়াইছোঁ, কিন্তু তুমি এই কথাষাৰ বলবীৰক নক'বা, সি এই দুখটো সহ্য কৰিব নোৱাৰিব। গতিকে তোমালোকে গোটেই পাঠটোত বুজি পালা যে লাজৱন্তী আৰু বলবীৰ দুয়োজনে জানে যে লাজৱন্তীৰ ডাঙৰ পুত্ৰ আৰু বলবীৰৰ ককায়েক শম্মী যুদ্ধত শ্বহীদ হৈছে, কিন্তু দুয়োজনে দুখ পায় বুলি ইজনে সিজনৰ দুখ লুকুৱাবলৈ চেষ্টা কৰিছে। মাকে দুখ পায় বুলি পিতেকে বলবীৰে মাকক শম্মী শ্বহীদ হোৱা কথা নকয়, আৰু লাজৱন্তীয়ে বলবীৰে দুখ পায় বুলি লাজৱন্তীয়ে শম্মী শ্বহীদ হোৱা কথা নকয়। দুয়োজনে এই কথাষাৰ দুয়োজনৰ পৰা লুকুৱাইছে। ইয়াতে মাক আৰু পিতেকৰ প্ৰেমৰো এটা সম্বন্ধ আছে। কিমান দুয়োৱে নিজৰ জীয়কে বহুত প্ৰেম কৰিছিল, মা আৰু পুত্ৰৰ দুয়োকে প্ৰেম কৰিছিলে। সেই প্ৰেমৰ কথাও আমি ইয়াত স্পষ্ট হৈছে যে দুয়োজনে দুয়োজনকে দুখ দিব নিবিচাৰিছিলে, কিন্তু দুয়োজনৰে দেশৰ প্ৰতি অগাধ প্ৰেম আছিলে। সেয়াও এই নাটকখনত বুজোৱা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোৰ পৰা বুজিলোঁ যে ঘৰখনত সকলোৱে ইজনে সিজনক বহুত মৰম চেনেহ কৰে, কিন্তু সকলো ধৰণৰ মৰম চেনেহতকৈ দেশপ্ৰেমটো চবতকৈ ডাঙৰ বস্তু। আমি সকলোৱে দেশক প্ৰেম কৰিব লাগে, আৰু দেশপ্ৰেমৰ কাৰণে আমি যিকোনো কাম কৰি যাব লাগে। যেনেকৈ বীৰ লাচিতে দেশৰ কাৰণে নিজৰ মোমায়েকক ত্যাগ দিছিলে, সেইধৰণে আমি সকলোৱে দেশপ্ৰেম কৰিব লাগে। আটাইতকৈ ডাঙৰ প্ৰেম হ'ল দেশপ্ৰেম।